অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া সন্দৰ্ভত বিধায়ক অখিল গগৈৰ সংবাদমেল। শুক্ৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদমেল সম্বোধন ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পিছত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰলৈ 11টা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাইজৰ দলৰ। লগতে তেওঁ কয় যে যিহেতু পঞ্চম শতিকাতে অসমীয়া লিপিৰ উমান পোৱা গৈছে, ইতিমধ্যে ই 1500 বছৰ অতিক্ৰম কৰিছে। সেয়েহে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো আমাৰ প্ৰাপ্য অধিকাৰ। ইয়াত বিজেপি দলৰ নেতাসকল কোনো কৃতিত্বৰ অধিকাৰী হ'ব নোৱাৰে। তেওঁ বিজেপি চৰকাৰক কৃতিত্বৰ স্বীকৃতি নল'বলৈও সকীয়াই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। প্ৰহ্লাদচৰিত আমাৰ হেম সৰস্বতীৰ দিনৰ প্ৰহ্লাদচৰিত, মাধৱ কন্দলীৰ ৰামায়ণ, গোটেই ভাৰতবৰ্ষৰ গোটেইবিলাক ভাষাৰ ভিতৰত সংস্কৃতৰ পৰা প্ৰথম ৰামায়ণ অনুবাদ হোৱাৰ ঘটনা। যি সময়ত উৰিয়া ভাষাটো সংস্কৃতৰ পৰা ৰামায়ণ অনুবাদ হোৱা নাছিলে, তেতিয়া আমাৰ অসমীয়া ভাষাত ৰামায়ণ অনুবাদ হৈছিলে। তো মাধৱ কন্দলীয়ে সেই কাম কৰিছিলে। তো এই যে বহু দিনৰ পৰা, কেইবা শ বছৰ আগৰ পৰা বা হাজাৰোধিক বছৰৰ আগৰ পৰা অসমীয়া ভাষাৰ যি সাহিত্যিক চৰ্চা, অসমীয়া ভাষাৰ যি প্ৰবাহমান জনগণৰ মাজৰ চৰ্চা, সেই চৰ্চাক কালি কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে। অসমীয়া ভাষাক ভাৰতবৰ্ষৰ ক্লাছিকেল ভাষাবিলাকৰ ভিতৰত এটা ভাষাৰূপে, টোটেল 11টা ভাষা হ'ল কালি, সেই 11টাৰ ভিতৰত এটা অসমীয়া ক্লাছিকেল ভাষা ভাৰতবৰ্ষৰ, এইটো পৰিগণিত হ'ল। গতিকে অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে প্ৰথমতে আমি সন্তোষ প্ৰকাশ কৰিছোঁ, আদৰণি জনাইছোঁ। আৰু সেই আদৰণি জনাবৰ কাৰণে আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। কিন্তু দেখিছোঁ যে যি সময়ত অসমীয়া ভাষাই আমাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা বা ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিছে, সেই সময়ত যেন কৃতিত্ব লাভ কৰিবৰ কাৰণে কোনে এই কামটো কৰিলে, কোনে তাৰ কাৰণে ক্ৰেডিট পাব, কৃতিত্বৰ কাৰণে যেন এটা প্ৰতিযোগিতা হৈছে। প্ৰতিযোগিতা হৈছে, সৰ্বানন্দ সোণোৱালে প্ৰথমতে টুইটটো কৰিব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক্ৰেডিটটো পাব, নে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে ক'ব। হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰেডিট বেছি নে সৰ্বানন্দ সোণোৱালৰ বেছি, ইয়াক লৈ যেন এটা অঘোষিত প্ৰতিযোগিতা বিজেপি দলৰ মাজতে হৈছে। আকৌ তাতে আৰু এজন মানুহে চান্স এটা ল'বলৈ চেষ্টা কৰিছে, প্ৰবৃত্ত মাৰ্ঘেৰিটা নামৰ মানুহজনে। তেওঁ চেষ্টা কৰিছে যে তেওঁৰ কৃতিত্ব আছে, এনেকুৱা ধৰণৰ এটা আমি দেখিছোঁ যে কৃতিত্বৰ এখন যুঁজ, এটা টনা আজোৰা, এটা প্ৰতিযোগিতা আমি বিজেপি দলৰ ভিতৰতে, বিজেপি চৰকাৰৰ ভিতৰতে আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে এই মুহূৰ্তত আমি একদম স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে অসমীয়া ভাষাই ক্লাছিকেল ভাষাৰ মৰ্যাদা বা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ কাৰণে কোনো ব্যক্তি বিশেষ কৃতিত্বৰ দাবীদাৰ কেতিয়াও হ'ব নোৱাৰে। প্ৰকৃত কৃতিত্ব অসমীয়া ভাষাৰ স্বমহিমা, স্বস্বীকৃতিৰে মহিয়ান আমাৰ অসমীয়া ভাষাটো। আমি সকলোৱে জানো যে ভাৰতৰ আজি যি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমীয়া, এই অসমীয়াই 5th চেঞ্চুৰীতে, পঞ্চম দশক দেই, 1500 বছৰ হ'লে ভাষাটোৱে ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰে। পঞ্চম দশকতে অসমীয়া আমাৰ সৰুপথাৰ নগাজুৰি খনিকৰ গাঁৱত অসমীয়া লিপি, সংস্কৃততে লিখিছে কিন্তু তাত অসমীয়া লিপিৰ উপস্থিতি অনুভৱ কৰা গৈছে। গতিকে ডেফিনেটলি অসমীয়া ভাষাই আমাৰ ক্লাছিকেল ভাষাৰ মৰ্যাদা পাব লাগে। তাত বিজেপি দলে তাক স্বীকৃতি দিয়াত একো ডাঙৰ কৃতিত্ব একো নাই। আমাৰ পাবইলগীয়া বস্তু 5th চেঞ্চুৰীতে আছে, মাত্ৰ 1500 বছৰ লাগে, অথচ 5th চেঞ্চুৰীতে অসমীয়া ভাষাৰ উপস্থিতি আছে। তাৰ পাছত দেখা গৈছে যে 5th চেঞ্চুৰীৰ পৰা পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে এই সময়খিনিত বহুত এনেকুৱা ধৰণৰ শিলালিপি, তাম্ৰলিপি,
বিভিন্ন ধৰণৰ লিপি অসমত আৱিষ্কাৰ হৈছে, যিবিলাক লিপিত অসমীয়া ভাষালৈকে আটাইবিলাকৰ অৱদানেৰে আমি দেখিবলৈ পালো যে এনেকৈ অসমীয়া ভাষাটো মহিয়ান হৈ আহিছে। তাৰ পাছত আমি দেখিবলৈ পালো যে প্ৰথম অসমীয়া গদ্য কথাগীতা আৰু ভাগৱত কথা ভট্টদেৱে আৰম্ভ কৰিলে। ভট্টদেৱৰ এই কাহিনী আমি সকলোৱে জানো। গতিকে এই গোটেইবিলাকৰ পৰা তাৰ পৰৱৰ্তী সময়ত লাহে লাহে চৰিত পুথিবিলাক আহিলে, বুৰঞ্জীৰ পাছত চৰিত পুথি আহিলে, তাৰপিছত গণিতৰ পুথি আহিলে, ঘোঁৰা নিদানবিলাক আহিলে, দৰঙৰ ৰজাৰ পৃষ্ঠপোষকতা আহিলে, মিছনেৰীবিলাকৰ অসমীয়া চৰ্চা আহিলে, আনন্দৰাম ঢেকিয়াল ফুকন আহিলে, গুণাভিৰাম বৰুৱা আহিলে, হেমচন্দ্ৰ বৰুৱা আহিলে, লক্ষ্মীনাথ বেজবৰুৱা আহিলে, চন্দ্ৰকুমাৰ আগৰৱালা আহিলে, হেমচন্দ্ৰ গোস্বামী আহিলে, পদ্মনাথ গোহাঁই বৰুৱা আহিলে, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আহিলে, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা আহিলে। এনেকৈ আমি দেখিবলৈ পালো যে অসমীয়া ভাষাৰ সাংঘাতিক ধৰণে, আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ ভূপেন হাজৰিকাই ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ তেওঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত অসমীয়া ভাষাৰ গীতি সাহিত্য চৰ্চা কৰিবলৈ ল'লে। এনেকুৱা পৰিস্থিতিত আমি ভাবো যে আজিৰ দিনটোত বিজেপি দলে যিবিলাক কথা কৈ আছে যে তেওঁলোকৰ কাৰণে অসমীয়া ভাষাই ক্লাছিকেল ভাষাৰ মৰ্যাদা লাভ কৰিলে, এইটো একেবাৰে পাতল এটা তৰল এটা দাবী। কৃতিত্বৰ এই টনাজোৰাত অসমীয়া ভাষাৰ মৰ্যাদা, অসমীয়া ভাষাৰ কৃতিত্বক আমি লঘু নকৰিবৰ কাৰণে বিজেপি দলক সকীয়াই দিছো। এতিয়া যি সময়ত বিজেপি দলে আমাৰ এই কথাবিলাকক লৈ কৃতিত্ব দাবী কৰি আছে, সেই সময়ত আমি বিজেপি দললৈ আজি কেইটামান প্ৰশ্ন, মুঠ আমি 11টা প্ৰশ্ন বিজেপি দললৈ, বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ 11টা প্ৰশ্ন কৰিবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিছো। আমাৰ 11টা প্ৰশ্ন মই এটা এটাকে গাই দিম, আৰু এই 11টা প্ৰশ্নৰ উত্তৰ যিসকলে কৃতিত্ব দাবী কৰিছে, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল, তেওঁলোকে এই 11টা প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আহ্বান জনাইছো। আমাৰ প্ৰশ্নকেইটা, 1 নম্বৰ প্ৰশ্নটো, বিজেপি চৰকাৰ আৰু বিজেপি দলে অসমত চলি থকা যি ভাষা ভিত্তিক জাতীয়তাবাদ, অসমীয়া ভাষাৰ ওপৰত ভিত্তি হোৱা জাতীয়তাবাদ, এই জাতীয়তাবাদক নৎসাত কৰিব খোজা নাইনে? অসমীয়া ভাষা ভিত্তিক জাতীয়তাবাদক তেওঁলোকে ধৰ্মভিত্তিক সাম্প্ৰদায়িক জাতীয়তাবাদলৈ অৱনমিত কৰা নাইনে? এই ধৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে হিন্দু মুছলমানৰ খেল খেলিবৰ কাৰণে বিজেপি দল আৰু চৰকাৰে অসমীয়া ভাষাটোক, ভাষাভিত্তিক জাতীয়তাবাদক ধ্বংস কৰি অসমীয়া ভাষাটোৰ প্ৰতি প্ৰত্যাহ্বান অনা নাইনে? গতিকে আমি বিজেপি দল আৰু চৰকাৰক ভাষাভিত্তিক জাতীয়তাবাদৰ পৰিৱৰ্তে ধৰ্মভিত্তিক জাতীয়তাবাদ, ধৰ্মীয় জাতীয়তাবাদৰ কাৰণে যি ধৰণে জাতিটোক লৈ যোৱা হৈছে তাৰ পৰা আঁতৰি আহিবৰ কাৰণে প্ৰথমতে আহ্বান জনালো। যদি তেওঁলোকে সঁচাকৈ অসমীয়া ভাষাক ভাল পায় তেতিয়াহ'লে এই কাম কৰক। নম্বৰ 2, কোন চৰকাৰৰ দিনত কাৰ জৰিয়তে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাৰ প্ৰতি চিৰদিনৰ কাৰণে সংকট নামাই আনাব খোজা হৈছে? কোন চৰকাৰে? বিজেপি চৰকাৰৰ দিনতে হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাক চিৰদিনৰ কাৰণে সংকটলৈ নমাই অনা নাইনে? যদি সঁচাকৈ তেওঁলোকে অসমীয়া ভাষাক ভাল পায় তেতিয়াহ'লে অসমীয়াক সংখ্যালঘু কৰিব খোজা কা আইনখন বাতিল কৰিবনে? আমি কাক বাতিল কৰিবৰ কাৰণে বিজেপিক আহ্বান জনাইছো। এইটো হ'ল আমাৰ দ্বিতীয় প্ৰশ্ন। তৃতীয়, কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক এফালৰ পৰা বন্ধ হৈছে? বিজেপি চৰকাৰৰ 8টা বছৰৰ কাৰ্যকালত অসমত 11,000খন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ যোৱা নাইনে? এখন দুখন নহয় দে, 11,000খন অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ গৈছে কাৰ দিনত? বিজেপি চৰকাৰৰ দিনত নহয়নে? গাঁৱৰ পাছত গাঁৱৰ স্কুলবিলাকত বিজেপি চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত, মাতৃভাষাৰ বিদ্যালয়বিলাকত তলা ওলমা নাইনে বাৰু?
অসমীয়া ভাষাক যদি সঁচাকৈ বিজেপি দলে আৰু চৰকাৰে ভাল পায় তেতিয়াহ'লে অসমীয়া মাধ্যম বন্ধ কৰাৰ এই নীতি বন্ধ অসমত হ'বনে? বন্ধ হোৱা 11,000 স্কুল পুনৰ খুলিবনে? এইটো হ'ল আমাৰ তৃতীয় প্ৰশ্ন। আমাৰ চতুৰ্থ প্ৰশ্ন, কোন চৰকাৰে অসমীয়া ভাষাৰ মাধ্যমত পঢ়িলে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব বুলি ঘোষণা কৰিছে? কোনে? সেই মানুহজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়নে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মাধ্যমত পঢ়িলে কোনেও ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব। তাৰ কাৰণে পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান চৰ্চাৰ এই থিয়ৰী কোনে উলিয়াইছিলে? অসমীয়া ভাষাক যদি সঁচাকৈ বিজেপি দলে ভাল পায়, মাতৃভাষাত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ নিয়ম আকৌ অব্যাহত ৰাখিবনে? ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী ভাষাৰ প্ৰৱৰ্তনৰ যিটো নিয়ম, মাধ্যম প্ৰৱৰ্তন, ভাষাটো প্ৰৱৰ্তন কৰিব পাৰে, মাধ্যম প্ৰৱৰ্তনৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যম, ইংলিছ মিডিয়াম আৰম্ভ কৰাৰ কামটো বন্ধ কৰিবনে? এইটো 4 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্ন, কোনখন চৰকাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত যি বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ এখন কাকত আছিলে সেইখন কোনখন চৰকাৰে প্ৰত্যাহাৰ কৰি দিলে? APSCত যেতিয়া বাধ্যতামূলকভাৱে অসমীয়া ভাষা থাকে, এখন প্ৰশ্ন কাকত থাকে, তেতিয়া বাহিৰৰ মানুহে আহি আমাৰ ইয়াত এডমিনিষ্ট্ৰেটিভ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে। কোনে সেই বাধ্যতামূলকভাৱে অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন কোনে নাইকিয়া কৰি দিলে? যাৰ ফলস্বৰূপে আজি APSC, আজি ACS বা আপোনাৰ APSত বা অন্যান্য ছাৰ্ভিচবিলাকত এতিয়া বাহিৰৰ মানুহেও আহি এই প্ৰশাসনিক পদবিলাক দখল কৰিব পৰা হৈ গ'ল। এই কাম কৰি কি উত্তৰণৰ, অসমীয়া ভাষাৰ উত্তৰণৰ কি কাম তেওঁলোকে কৰিবলৈ গৈছে? যদি বিজেপি চৰকাৰে অসমীয়া ভাষা সঁচাকৈ ভাল পায়, অসম লোকসেৱা আয়োগত অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন পুনৰ প্ৰৱৰ্তন কৰিবনে? এইটো হ'ল আমাৰ 5 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্ন, অসম চৰকাৰৰ উদ্যোগত অসমীয়া মাধ্যমৰ বিদ্যালয় নহয়, CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত কাৰ? অসমীয়া মাধ্যমৰ ভাল বিদ্যালয় খুলিব খোজা নাই, অসমীয়া মাধ্যমৰ বিদ্যালয়খন ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰি তাক CBSEৰ অধীনলৈ নিবৰ কাৰণে এই বিজেপি চৰকাৰে সিদ্ধান্ত লোৱা নাইনে? বিজেপি চৰকাৰে ইংৰাজী ভাষাৰ বিকাশৰ কাৰণে এই কাম কৰিছে নে অসমীয়া ভাষাৰ বিকাশৰ কাৰণে এই কাম কৰিছে? যদিহে অসমীয়া ভাষাক ভাল পায়, অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰে ইংৰাজী মাধ্যমলৈ সলনি কৰাটো বন্ধ কৰিবনে? এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ পৰিয়ালে নিজৰ ৰাজ্যৰ মাতৃভাষাত নহয়, অসমীয়াত নহয়, ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছে? কোনজন মুখ্যমন্ত্ৰী? তেখেত হিমন্ত বিশ্ব শৰ্মা নহয়নে বিজেপিৰ মুখ্যমন্ত্ৰী? অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ মাধ্যম ইংৰাজীৰ পৰিৱৰ্তে অসমীয়া হ'বনে এতিয়া? তাকো যদি নকৰে, বিদ্যালয়খনত ধ্ৰুপদী অসমীয়া ভাষা পঢ়ুৱাটো এখন পেপাৰ হিচাপে পঢ়ুৱাটো বাধ্যতামূলক কৰিবনে বন্দা ইণ্টাৰনেশ্যনেল মুখ্যমন্ত্ৰীৰ বিদ্যালয়? এইটো হ'ল 7 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্ন, কোনখন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিৰাজ্যৰ হিন্দী ভাষিক শিক্ষকৰ নিযুক্তি দিয়া আৰম্ভ হ'ল? আমাৰ মাজুলীৰ জেংৰাই মুখৰ যে মিচিং ভাষা কোৱা ল'ৰা ছোৱালীৰ LP স্কুলত অসমীয়া মাধ্যমৰ বিদ্যালয়ত যে বিহাৰৰ পৰা আহি চাকৰি পালে। আমাৰ কাকপথাৰৰ যে ডিৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয়ত যে বহিৰাজ্যৰ পৰা হিন্দী কোৱা মানুহ আহি ডাইৰেক্টলি তাত যে শিক্ষক নিযুক্তি দিলে, এই বহিৰাজ্যৰ হিন্দী মাধ্যমত পঢ়া ল'ৰা ছোৱালীক অসমীয়া মাধ্যমৰ LP স্কুলত নিযুক্তি দিয়াৰ কাম আমাৰ অসমীয়া ভাষা ক্লাছিকেল মৰ্যাদা পোৱাৰ পাছত বন্ধ হ'ব নে নহ'ব? এইটো হ'ল আমাৰ 8 নম্বৰ প্ৰশ্ন। আমাৰ 9 নম্বৰ প্ৰশ্ন,
কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ স্কুলবিলাক এতিয়া বিদ্যালয়বিলাক এতিয়া নিমাও মাও হৈ গ'ল? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক পাঠদানত নহয় অন্য কামত ব্যস্ত কৰাই অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকলৈ অমানিশা মাতি আনিব খোজা হৈছে? কাৰ দিনত? বিজেপি চৰকাৰ দিনত হয়নে নহয়? কোনজন মুখ্যমন্ত্ৰীয়ে 10 বছৰৰ পাছত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় নাথাকিব বুলি কৈ অসমীয়া মাধ্যমলৈ সংকট নমাই আনিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10 বছৰৰ পাছত অসমীয়া মাধ্যমৰ বিদ্যালয় নাথাকিব বুলি কোৱা নাছিলেনে? অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ পাছত এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ অৱস্থা ভাল হ'বনে? এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্ন। একেই 9 নম্বৰ প্ৰশ্নত কৈছো যে কোন চৰকাৰৰ দিনত ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ আৰু কেতিয়াও নহ'ব বুলি আইন প্ৰণয়ন কৰা হ'ল? কোন চৰকাৰৰ দিনত? কোনোদিন আৰু ভেঞ্চাৰ স্কুল কেতিয়াও আৰু চৰকাৰীকৰণ নহ'ব বুলি কোন চৰকাৰৰ দিনত অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলবিলাক মাতৃভাষাৰ ভেঞ্চাৰ স্কুলবিলাক অপ্ৰাদেশিকৃত বিদ্যালয় কেতিয়াও চৰকাৰে নলয় বুলি কোন চৰকাৰৰ দিনত সিদ্ধান্ত লয়? এতিয়া অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছত সেইবিলাক স্কুল আকৌ গ্ৰহণ কৰিবনে? ভেঞ্চাৰ স্কুলবিলাক আকৌ চৰকাৰীকৰণ হ'বনে? এইটো আমাৰ 9 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ কোন মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত নিজৰ মাতৃভাষাতকৈ ইংৰাজী আৰু হিন্দী ভাষাক অধিক গুৰুত্ব দি নিজৰ ৰাজনৈতিক কেৰিয়াৰ বনাবলৈ চেষ্টা কৰে, তৈয়াৰ কৰিবলৈ চেষ্টা কৰে? এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া ফেচবুক বা টুইটাৰত এতিয়া অসমীয়া ভাষাৰ চৰ্চা বেছিকৈ কৰিবনে? মাতৃভাষাৰ চৰ্চা কৰিবনে? নে তেওঁ হিন্দী ভাষা আৰু ইংৰাজী ভাষাত বেছিকৈ চৰ্চা কৰে? কেন্দ্ৰীয় নেতা বনিবৰ কাৰণে, ৰাষ্ট্ৰীয় নেতা বনিবৰ কাৰণে বেছি চৰ্চা কৰিব হিন্দী ভাষা ইংৰাজীত, নে ধ্ৰুপদী অসমীয়া মাতৃভাষাত তেখেতে বেছি চৰ্চা কৰিব? আৰু 11 নম্বৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, কোন চৰকাৰৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা 2015 চনত কৰ্তন কৰি দিয়া হ'ল? অসমীয়াক আটাইতকৈ অৰ্থনৈতিকভাৱে মাধমাৰ দিয়া আটাইতকৈ ডাঙৰ কামটো ইতিহাসত কোনে কৰিলে? বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোদীয়ে 2015 চনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি এই কাম কৰিলে। এতিয়া যিটো জাতিৰ নিজৰ ভাষাটো ক্লাছিকেল ভাষা, আবহমান কালৰ পৰা যিটো জাতিয়ে নিজক এই অঞ্চলত মানে নিজৰ ভাষা নিজৰ সংস্কৃতি সহকাৰে আগবাঢ়ি গৈ আছে, সেই জাতিটোক 1969 চনৰ পৰা দি থকা যিটো বিশেষ ৰাজ্যৰ মৰ্যাদা, অসমৰ কাৰণে সেই বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিবনে? এই 11টা প্ৰশ্ন আমি আজিৰ দিনটোত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছো। মই আকৌ কৈছো, অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিয়াৰ কৃতিত্ব আমি কোনো পলিটিচিয়ানক দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া অসমীয়া ভাষাৰ স্বমহিমা স্বকৃতিত্ব। হাজাৰ বছৰ ধৰি অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলে কৰা নিৰলস সাধনা আৰু অসমীয়া ভাষী লোকসকলে কৰা নিৰন্তৰ চৰ্চাৰ ফল আমি কালি লাভ কৰিছো। তাৰ কাৰণে মোদী বা তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা, তাৰ কাৰণে সৰ্বানন্দ সোণোৱাল বা অন্য কাকো আমি কৃতিত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। বৰং এই কৃতিত্বৰ অধিকাৰী হ'ল অসমীয়া ভাষাৰ চৰ্চা কৰি থকা প্ৰত্যেকজন খাঁটি অসমীয়া মানুহৰ, আৰু এই কৃতিত্বৰ অধিকাৰী হ'ল নিৰন্তৰভাৱে অসমীয়া ভাষাৰ সাধনা কৰি থকা সেই সাহিত্যিক আৰু শিল্পীসকল। আমি আশা কৰোঁ যিসকলে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজ মৰ্যাদা দিবৰ কাৰণে যিসকলে হাতে কামে কাম কৰিছিলে, যিসকলে এক্সপাৰ্টে কাম কৰিছিলে, সেই এক্সপাৰ্টসকলক কৃতিত্ব প্ৰদান কৰা হওক, যিসকলে কাম কৰিছিল। কিন্তু যিসকলে এতিয়া হৈ যোৱা কামটো, হৈ যোৱা আঞ্জাত নিমখ দি, আনে ৰান্ধি থোৱা আঞ্জাখনত নিমখ দি কৃতিত্ব দাবীদাৰ কৰি বিজেপিৰ নিৰ্বাচনী সফলতা লাভৰ অংশীদাৰ কৰিব খুজিছে, তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো।
অভাৱত কৃতিত্ব লোৱাৰ প্ৰতিযোগিতাও বন্ধ হওক অসমীয়া ভাষাৰ পৰা, আৰু দিয়াৰ প্ৰতিযোগিতাও বন্ধ কৰক। বহুতক আমি দেখিছো সংবাদ মাধ্যম বা অন্য কোনোবাই আমি দেখিছো যে বহুতে এই জাতিদ্ৰোহীবিলাকক, যিবিলাকে অসমীয়া ভাষাৰ বিৰুদ্ধে এটাৰ পাছত এটা বেয়া কাম কৰিছে, আমি 11টা তেনেকুৱা উদাহৰণ দি দিম, ইটোৰ পিছত সিটো অসমীয়া ভাষা বিৰোধী কাম কৰিছে, সেই জাতিদ্ৰোহীহঁতক এতিয়া জাতিপ্ৰেমী সজাব খুজিছে এই ক্লাছিকেল ভাষাৰ মৰ্যাদা দিয়াৰ নামত। এইটো কেতিয়াও নহ'ব।